পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজক, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা মত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো ভাগৱতৰ একাদশ স্কন্ধত গুৰুজনাই লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত এনেকৈ ঈশ্বৰত ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যি জাতি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ কিম্বা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ কিম্বা আমি ঈশ্বৰক ভজিবই লাগিব। আমি ঈশ্বৰক কেনেকৈ ভজিলে আমি জীৱই মুক্তি পাব সেই বিষয়ে তেওঁৰ ভগৱানে নিজৰ মুখেদি কৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিটো ধৰ্ম আমি আচৰণ কৰিব লাগে সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম, যিটো আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে সম্পন্ন কৰিছে। আপোনালোকে চিঠিখনত এটা কথা লিখা নাই, মই মনত কৰোঁতে কৈ থৈছোঁ উদ্যোক্তাসকলক। আপোনালোকে এই নামঘৰ প্ৰতিষ্ঠা কালৰ পৰা বা এই গাঁওখনে এই পবিত্ৰ অনুষ্ঠানটো ভাগৱত পাঠ ব্যাখ্যা বা ভাগৱত পাঠ কিমান বছৰৰ পৰা কৰি আহিছে সেই কথাটো আপোনালোকে চিঠিখনত লিখিবলৈ নাপাহৰিব। কাৰণ আজি যিসকল উদ্যোক্তাৰ চেষ্টাত এই অনুষ্ঠান অনুষ্ঠিত হৈছে তেওঁলোক সদায় নাথাকে, গুচি যাব। তেওঁলোক গুচি যোৱাৰ পিছত অনুজসকলে তেওঁলোকৰ আদৰ্শক অনুকৰণ কৰিবৰ কাৰণে আৰু কিমান বছৰৰ পৰা ইয়াত এই অনুষ্ঠানটো হৈছে সেই কথাটো জানিবৰ কাৰণে আপোনালোকে ইয়াত উল্লেখ কৰি যাব। ইমান সংখ্যক ভাগৱত পাঠ ব্যাখ্যা। জৰ্জ বাৰ্নাৰ্ড শ্ব'ই এটা কৈছে, show me a book, I shall at once tell you about the history of the nation. Where there is a man behind a book, there is a book behind a man. জৰ্জ বাৰ্নাৰ্ডে মোৰ হাতত তোমালোকে এখন কিতাপ তুলি দিয়া, মই তোমালোকৰ গোটেই জাতি সত্তাটোৰ কথা কৈ দিম। কিয়নো এটা জাতি সত্তা এখন কিতাপত থাকে আৰু এজন ব্যক্তি সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে। গতিকে অনুজসকলে চিঠিখন চাওঁতেই যাতে গম পায় আমাৰ অগ্ৰজসকলে ইমান বছৰ কৰি গৈছে। আপোনালোকে এই অনুষ্ঠানটো এই নামঘৰ থকালৈকে, এই সমাজ থকালৈকে নেৰিব। এনেধৰণে কৰি গৈ থাকোঁতে 25 বছৰ ধৰি দিলে জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম। 50 বছৰত ধৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম। 60 বছৰত ধৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম। 75 বছৰত ধৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰ ধৰি দিলে আমি শতবাৰ্ষিকী উদযাপন কৰিম। এই পৰিকল্পনাৰে যদি আপোনালোকে এই নামঘৰত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে, অনাগত দিনত এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা কোনো জীৱক এইখন গাঁৱলৈ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, সীমা ঘূৰিয়াৰ লগত মনোমালিন্য, সমাজৰ লগত মনোমালিন্য জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰেটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ যিখন গাঁৱত, যিটো নামঘৰত, যিখন ঘৰত এই ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈছে, ভক্তি মানেই পোহৰ, তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। আৰু ইতিমধ্যে যদি আহিছে শুনাৰ পিছত তেওঁ পৰিৱৰ্তন হৈ যাব। অলপ আগতে কৈছোঁ, আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত, চব পৰিৱৰ্তন হৈ যাব। গতিকে শতবাৰ্ষিকলৈকে যদি আগুৱাই নিব পাৰে
এতিয়া আপোনালোকে এইখন গাঁৱত জন্মগ্ৰহণ কৰি মৰিও অমৰ হৈ থাকিব পাৰিব। এই কথা ভাগৱতৰ একাদশ স্কন্ধত উল্লেখ আছে। কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু সাগৰৰ মাজত আজি কুপতি ৰুক্মিণী মন্দিৰটো জিলিকি আছে, আৰু সেই ৰুক্মিণী মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব। এই শালমাৰী গাঁৱৰ সমাজদানত জন্মগ্ৰহণ কৰি আপোনালোকে গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল। সেই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ, দেহ দ্বাৰকা, কাল সাগৰ। আমাৰ এই দেহ দ্বাৰকা, কাল সাগৰত এদিন বিলুপ্তি হৈ যাব, কিন্তু আমি এৰি থৈ যোৱা কৰ্ম আদৰ্শই আমাক চিৰসজীৱ এভাৰগ্ৰীণ কৰি ৰাখিব। আজি শংকৰ মাধৱ আমাৰ মাজত নাই, কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, বিষ্ণু ৰাভা নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, ৰিচেণ্ট এতিয়া জুবিন গাৰ্গো নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে যি আদৰ্শ এৰি থৈ গৈছে, সেই আদৰ্শই তেওঁলোকক আজি চিৰসজীৱ কৰি ৰাখিছে। যে আপোনালোকেও এই আদৰ্শৰে যাতে গাঁওখন আগুৱাই নিব পাৰে, তাৰ বাবে মই আহ্বান জনালোঁ। তেতিয়া অৱশেষত শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধ ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক যেতিয়া শ্ৰৱণ কৰাই দিলে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম, জনম মৰণ। কিন্তু আজি আমি এই কথা নাজানি আমি কৈ আছোঁ যে চমাৰজান গাঁৱৰ আমুকা মৰিল, তামুকা মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে আদি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে কোনো দেহলৈ পূৰ্ব দেহ কৰে। এতিয়া আমাৰ দেহৰহে জন্ম মৃত্যু আছে, আত্মাৰ নাই। আত্মাৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ দেহত থকা জীৱটোৰ সংস্কাৰ কেতিয়া হ'ব? যদি আপোনালোকে জীয়াই থাকোঁতে যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত পঢ়া বা শুনাৰ, মনত ৰাখিব, ভাগৱত পঢ়িবলৈ কোনো নিয়ম বান্ধি দিয়া নাই দেই। ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, মাইকী মানুহে নোৱাৰে, দাড়ি থকাই নোৱাৰে, অসৰণীয়াই নোৱাৰে, এইটো কোনো নিয়ম বান্ধি থৈ যোৱা নাই শংকৰদেৱে। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, মনত ৰাখিব। সেয়েতো ধৰ্ম মাজে সাৰ বুলি কৈছে যে আমাৰ ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম মহাপুৰুষ শংকৰদেৱে সাৰ্বজনীন সনাতন ৰূপে দি গৈছে। বাস্তৱত যদি আপোনালোকে চাই, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাতহে থাকিব। গতিকে আপোনালোকে প্ৰত্যেকেই ঘূৰি যাওঁতে এই পৰিকল্পনা লৈ যাব যে মই ভাগৱত এখন আনি পঢ়িমেই, প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ। আপোনালোকে যদি ছবি দুলৰি যদি কবিতা পঢ়া দিও পঢ়ে, পদবিলাক যদি কিতাপ পঢ়া দিও পঢ়ে, তেতিয়াও দুখ নহয়। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰে চন। মনত ৰাখিব কথাটো। গতিকে পৰীক্ষিতৰ দৰে যাতে মই জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যাতে মই অধ্যয়ন কৰাৰ এটা সৌভাগ্য ল'ব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথাটো। কাৰণ এইটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। আমাৰ মহাত্মা গান্ধীয়ে কৈছে ধৰ্মীয় দৰ্শনবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। তে উপলব্ধিয়ে আমাক সংস্কাৰ কৰিব।
আপোনালোকে যাতে আজি এই যি পাঠ আমাৰ এতিয়া পঢ়ি আছে যে ৰাজা যুধিষ্ঠিৰৰ প্ৰাৰ্থনাত ৰাজসুই যজ্ঞ কৰিবলৈ শ্ৰীকৃষ্ণৰ সন্মতি আৰু ভীমৰ দ্বাৰা জৰাসন্ধ বধ, এই নামাকৰণৰ পাঠটো আপোনালোকে ইতিমধ্যে পাঠকে পঢ়ি থকা আপোনালোকে শুনিছে। গতিকে এই পাঠৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া আৰু উঠি অহা প্ৰজন্মক বুজাবলগীয়া, পৰিয়ালক বুজাবলগীয়া, সমাজক বুজাবলগীয়া কি দিশ ইয়াত অন্তৰ্নিহিত হৈ আছে, এই বিষয়ে মই আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে পৰীক্ষিতক যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগত শুনোৱাৰ লগে লগে যদি পৰীক্ষিতে গতি পালে, আমি পাম নে নাপাম? 7 দিন সময় আছে পৰীক্ষিতৰ, 7 দিন মৃত্যুৰ ক্ষণ গণি আছে। তেনে এজন লোকক আহি শুকদেৱে প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ 7 দিন শুনাই দিলে। পৰীক্ষিতৰ যদি 7 দিন আছে, আপোনাৰ মোৰ কেইদিন আছে? আপোনাৰ মোৰো 7 দিনে আছে। মনত ৰাখিব দেই, পৰীক্ষিতক বেছ কৰি লৈছে। আজি কি বাৰ? আজি মঙ্গলবাৰ, অহা সোমবাৰলৈকে, আজি মঙ্গলবাৰৰ পৰা অহা সোমবাৰলৈকে এই 7টা দিনতে আজি ইয়াত আমি বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিন বাদ দি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। কোনে জানে মই ঘৰ পাম নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। বতাহে কোন সময়ত পেলাই দিব তাৰ কোনো সিদ্ধান্ত নাই। আপুনি কোন পৰিস্থিতিত, কোন সংঘাতত, কোন অসুবিধাত, দুৰ্ঘটনাত আপোনাৰ প্ৰাণ ওলাই যাব তাৰ কোনো সিদ্ধান্ত নাই। অসমৰ জনপ্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গে ভাবিছিল নেকি ছিংগাপুৰলৈ গৈ সাগৰৰ মাজত জীৱনটো এৰি থৈ আহিব লাগিব বুলি? এৰি থৈ আহিল, বাই হুক বাই যিকোনো প্ৰকাৰেই নহওক এৰি থৈ আহিল। গতিকে এই কথা উপলব্ধি কৰি সময় থাকোঁতেই আমি যাতে ভাগৱত শুনি পঢ়ি আমি জীৱনটোক যাতে সদ্গতি দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্ন কৰিব। এইটো অকল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক বিজ্ঞানে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ মানে ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই, মনত ৰাখিব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। আপুনি যদি ভাগৱত নুশুনে, নপঢ়ে, নুবুজে, আপুনি 3টা লেয়াৰ পিছত ঘূৰি থাকিব লাগিব। আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক মলি পৰিবই, আৰু মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি কোনোবাই চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ হৈ নাযায়। মই চমাৰজান গাঁৱৰ আটাইতকৈ ধনৱন্ত, বিদ্যাৱন্ত, সম্পদশালী, বুদ্ধিয়ক, জ্ঞানী মানুহ বুলি ভাবি যদি 5 দিনীয়া কাৰ্যসূচীত যদি কোনোবাই ভাগৱত শুনিবলৈ নাহে, সেইটো জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰিব। পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাক জীৱক গতি দিব নোৱাৰে। মনত ৰাখিব, 10টা পকা ঘৰ থাকিব পাৰে, 10খন গাড়ী থাকিব পাৰে, বহুত সম্পত্তি থাকিব পাৰে, আপোনাৰ শৰীৰটো সুস্থ নহ'বও পাৰে, আপুনি ৰোগত ভুগি থাকিব পাৰে, আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, পাৰিবাৰিক জীৱনত মিলা প্ৰীতি নাথাকিবও পাৰে। গতিকে পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাক এইবোৰ দিব নোৱাৰে। সেইকাৰণে ভাগৱতত কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে। আপোনাৰ সব সম্পত্তি থাকিলেও আপুনি যদি কৃষ্ণ কথা নুশুনে, আপোনাৰ অমংগলৰ পৰা আমি কোনেও হাত সাৰিব নোৱাৰোঁ। সুমংগলে অমংগল জানা কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে।
আমি প্ৰত্যেক সমাজে প্ৰত্যেকখন ঘৰতে ল'ৰা ছোৱালীৰ জন্মদিন আপোনালোকে ভাগৱত পাঠৰ দ্বাৰা অনুষ্ঠিত কৰক পশ্চিমীয়া সংস্কৃতিটো এৰক বেলুন ফুলাই কেক বনাই নামটো লিখি মমডাল ফু মাৰি নুমাই কটাৰীয়ে আকৌ তাৰ নামটোকে কাটি খাবলৈ দিয়া যিটো অপসংস্কৃতি আমাৰ সমাজত চলি আছে সেইটো আপোনালোকে এৰক কাৰণ আমাৰ মৰা মানুহৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ ধূপ ধূনা বন্তি জ্বলাই লয় কিন্তু আমি জিয়া মানুহৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিন পাতোতে জ্বলা মমডাল ফু মাৰি নুমাই লয় আৰু তাৰ নামটো লিখি তাকে কাটি খাবলৈ দিয়ে এইবিলাক অপসংস্কৃতি পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনাৰ সংস্কৃতিয়ে আপুনি যদি জন্মদিন পাতি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যদি সেই ল'ৰাটো বা ছোৱালীজনীক তেওঁৰ জীৱন্ত অৱস্থাত শুনাই দিব পাৰে তেওঁ পৰীক্ষিতৰ দৰে গতি পাব তেওঁ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু সৰ্বগুণাকৰ হ'ব ভক্তি পথত আগুৱাই যাব শান্তি প্ৰতিষ্ঠা হ'ব গতিকে এই মহাপুৰুষৰ আদৰ্শৰে যাতে আমি লৈ যাব পাৰোঁ এতিয়া শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিত 7 দিন সময় আছে তাক আনি এই ৰাজসুই যজ্ঞৰ সম্পৰ্কে উল্লেখ কৰি পেলাই কৈছে কি বুলি কৈছে অনেকৰ ৰাজাৰ হৈ আছে বন্দী কৰি তাক যেনিবাক যজ্ঞ কৰিতে নপাৰি যে যুধিষ্ঠিৰে এটা কথা গম পাইছে যে জৰাসন্ধই 18 বাৰ স্বয়ং ভগৱন্ত কৃষ্ণক মানে পৰাভূত কৰিছে জৰাসন্ধৰ ভয়ত কৃষ্ণই সুৰক্ষাৰ কাৰণে সাগৰৰ মাজত দ্বাৰকা নগৰ প্ৰতিষ্ঠা কৰিছে গতিকে এইহেন বীৰক যদি বধ কৰিব পৰা নাযায় তেতিয়া ৰাজসুই যজ্ঞ কৰাটো কেতিয়াও সম্ভৱ নহ'ব এই কথাটো শুকে পৰীক্ষিতক কৈ আছে মৃত্যুমুখী পৰীক্ষিতক আৰু এই কথাটো যুধিষ্ঠিৰৰ ভাৱনাৰ কথা কৈ আছে মূৰ মহা ইষ্ট কৃষ্ণ বিনে আন নাই এহি চিন্তি মাধৱক কুচিলা বিনাই যে মোৰ ইষ্ট দেৱতা কৃষ্ণ বিনে আৰু দ্বিতীয় নাই সেইকাৰণে যুধিষ্ঠিৰে পুনৰ তেওঁ সুধিছে যুধিষ্ঠিৰ বদতি শুনিও কৃষ্ণদেৱ জৰাখণ্ড সদৃশ দুৰ্জন নাহি দেও যে জৰাখণ্ডৰ দৰে এজন দুৰ্জন বীৰত্বপূৰ্ণ ৰজা আৰু দ্বিতীয় নাই কিনো বীৰ্য পৰাক্ৰম কৰি কহিব তাহাৰ কিবা তপ বলে ভৈল হেন অনিবাৰ যে কি তপস্যাৰ বলত তেওঁ এনেকৈ দুৰ্জেয় ৰূপে তোমাক মানে পৰাভূত কৰিবলৈ সক্ষম হৈছে এই কথা মই জানিব বিচাৰোঁ তোমাক দিলে কধাৰ বহুতৰ বাৰ জিনিলো যাদৱ বুলি কৰে অহংকাৰ যে ভগৱন্তকো পৰাভূত কৰা বুলি তেওঁ গৌৰৱ কৰিব বিচাৰে প্ৰচণ্ড অগণি তুমি দুৰ্জনজনৰ জৰাখণ্ডৰ নিপতি পতংগ সমসৰ গতিকে তোমাৰ তুলনাত জৰাখণ্ডটো এটা পতংগৰ সদৃশ তথাপি তোমাকো পৰি নভৈল জগধ ইহাক সুমৰি মূৰ নখণ্ডেষ্ট বল এনে এটা পতংগই তোমাৰ দৰে একুৰা জুইটো তেওঁ বিধ্বস্ত হোৱা নাই তেওঁ বিনাশ হোৱা নাই এই কথাহে মই জানি মই নিজে স্তম্ভিত হৈছোঁ আৰু তোমাৰ পৰা এই বিষয়ে মই জানিব বিচাৰিছোঁ কহিও কৰোণাময় ইহাক সম্প্ৰতি কি মতে জিনিব জৰাখণ্ড মন্দমতি এতিয়া উপায় এটা দিয়া যে আমি কি উপায়েৰে জৰাখণ্ডক বধ কৰি ৰাজসুই যজ্ঞ সম্পন্ন কৰিব পাৰিম কৃষ্ণ নিগদতি সাধু শুনা যুধিষ্ঠিৰ যেনমতে উপজিল জৰাখণ্ডবী তুমি তেওঁৰ জন্ম কাহিনীটো শুনি লোৱা যুধিষ্ঠিৰ যে জৰাখণ্ডক এনেকৈ জন্ম ললে এই বিষয়ে তুমি শুনা অনেক বিগ্ৰহ সিটো কৰিলে আমাক নবধিলো যিহেতু শুনিও কহোঁ তাক তেওঁ বহুতবাৰ মোক পৰাভূত কৰা স্বত্তেও মই কিয় তেওঁক বধ কৰা নাই সেই বিষয়েও শুনা বৃহদথ নামে ৰাজা মগধৰ প্ৰতি সৰ্বগুণে যুগুত আছিল মহামতী যে মগধ ৰজাৰ বৃহদথ নামৰ ৰজাজন সৰ্বগুণৰ সম্পন্ন এজন মহান লোক আছিল কাশী নৃপতিক দুই যমজাক কুমাৰী সৰ্বগুণৱতী দুই পৰম সুন্দৰী কাশী ৰজাৰ দুগৰাকী যমজাক কুমাৰী সৰ্বগুণৱতী তেওঁলোক দুইজনে সৰ্বগুণৰ অধিকাৰী বিধিমতে দুইকো বিহাইলন্ত বৃহদথ কৰিলা প্ৰতিজ্ঞা ৰাজা ভাৰ্যাৰ স্নেহত যে তেওঁলোক দুইজনীকে বিয়া পতাৰ সময়ত তেওঁ প্ৰতিজ্ঞা কৰিছিলে বৃহদথে কি বুলি দুয়ো বাহিনীত প্ৰৱৰ্তিব সমভাৱে
সেহিমতে কটুকালত নীলন্ত উৎসৱে যে বৃহদত্তৰ ওচৰত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই তোমাৰ দুইজনী ছোৱালী যদিও বিয়া পাতিছোঁ মই কাকো মানে ভাল বেয়া কৈ নাচাওঁ দুইজনীকে মই সমান চকুৰে চাম সমানভাৱে দুইজনীৰ ওপৰত মোৰ মৰম চেনেহ অটুট থাকিব